লৈ সদায় এটা কমন প্ৰশ্ন আহে যে বাইদেউ এগৰাকী মহিলাই যৌন মিলন কৰিছে নে নাই তাইৰ লগত কৰোঁতে প্ৰথমবাৰ কেনেকৈ গম পাম। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো আপোনালোকৰ লগত পুৰা ডিটেইলছত আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল কথালৈ। চাওক বন্ধুসকল, মূল বিষয়টো হ'ল যে এগৰাকী মহিলাই যৌন মিলন কৰাৰ সময়ত তুমি যেতিয়া কৰি থাকিবা তেতিয়া তাই আগতে কাৰোবাৰ লগত কৰিছে নে নাই সেইটো কেনেকৈ গম পাবা। বহুতে মোলৈ এনেকুৱা কয় যে মেম প্ৰথমবাৰ কৰোঁতে তেজ ওলাই জানো? যদি তেজ নোলায় তেনেহ'লে ভাবিম তেখেতে আগত কৰিছে। কিন্তু মই কওঁ তেনেকুৱা কোনো কথা নাই। সব মহিলাৰ ক্ষেত্ৰত কেতিয়াও তেজ নোলায়। প্ৰায় 70% মহিলাৰ ক্ষেত্ৰত তেজ নোলাব, মাত্ৰ 30% মহিলা বা ছোৱালীৰ ক্ষেত্ৰত তেজ ওলাব। সেইকাৰণে এইটোৰ প্ৰতি আপুনি নিৰ্ধাৰণ কৰিব নোৱাৰে যে তাই আগতে মিলন কৰিছে। এতিয়া আহিল কথা 2 নম্বৰ, যিটো হ'ল তেতিয়াহ'লে কেনেকৈ গম পাম যে তাই আগত মিলন কৰিছে নে নাই। চাওক, সেইটো গম পোৱাৰ এটা মাত্ৰ উপায়, যিটো হ'ল প্ৰথমবাৰ কৰোঁতে তুমি এটা বস্তু ধ্যান ৰাখিবা যে তাই দুখ পাব। 100% তাই দুখ পাব। প্ৰথমবাৰ কৰোঁতে তাই দুখ পাব, কাৰণ ইমান ডাঙৰ এটা লিংগ যিটো আগত কেতিয়াও সোমোৱা নাই, সেইটো প্ৰথমবাৰ সোমাব, তাই দুখ পাব, প্ৰথম কথা। 2 নম্বৰ কথাটো হ'ল তাই দুখ পাব আৰু লগতে তুমি এটা টাইট অনুভৱ কৰিবা যে তাইৰ বুচখন অকণমান টাইট, সোমাওঁতে কষ্ট ফিল হ'ব, তাইৰ বুচখন টাইট থাকিব। এই দুটা বস্তু তুমি গম পাবা। এই দুটা বস্তু গম পালে বা এই দুটা বস্তু বুজিলে তুমি গম পাবা যে তাই আগত কাৰো লগত কৰা নাই। আশা কৰিছোঁ আপুনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰিবা। ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবা আৰু এটা শ্বেয়াৰ কৰি দিবা, কাৰণ এনেকুৱা ইনফৰ্মেশ্যন আমাৰ এই চেনেলত সদায় পাই থাকিবা। ধন্যবাদ।